নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ সোশ্যাল সায়েন্সৰ ভূগোলৰ অন্তৰ্গত চতুৰ্থ অধ্যায় অসমৰ ভূগোল পাঠটো আলোচনা কৰিম। এই পাঠৰ বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টিৰ প্ৰথমতে আলোচনা কৰিম আমি কি অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তাৰ পিছত আমি ভিডিঅ'টিৰ শেষত আলোচনা কৰিম ইম্পৰ্টেন্ট এমসিকিউ। আৰু এই এমসিকিউবোৰ তোমালোকৰ পাঠটো গোটেই পঢ়ি বনোৱা হৈছে। তোমালোকে আৰু পাঠটো ৰিডিং নপঢ়িলে হ'ব, কাৰণ এমসিকিউবোৰ গোটেই পাঠটো তোমালোকৰ লাইন বাই লাইন পঢ়ি এমসিকিউখিনি সজোৱা হৈছে তোমালোকৰ কাৰণে। আৰু কমন কোৱেশ্চনছ, যেহেতু এই পাঠটো তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট আৰু এনুৱেলি পৰীক্ষা দুয়োটাতে ইয়াৰ পৰা প্ৰশ্ন আহিব আৰু এইটো পাৰ্ট ইম্পৰ্টেন্ট হয়। অসমৰ ভূগোল, যেহেতু আমি অসমত থাকোঁ সেইকাৰণে অসমৰ ভূগোল আমাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হৈ যায়। ইয়াৰ পৰা বহুতখিনি প্ৰশ্ন অহা দেখা যায়, কিন্তু এই পাঠটোত বহুত প্ৰশ্ন আছে, বহুতখিনি প্ৰশ্ন আছে, ডাঙৰ প্ৰশ্ন আছে। গোটেইখিনি তোমালোকে কেনেকৈ পঢ়িবা সেইকাৰণে আমি কি কৰিম, কেইটামান যেইকেইটা মোষ্ট ইম্পৰ্টেন্ট বা কমন অহাৰ সম্ভাৱনা আছে তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট হওক বা এনুৱেলি পৰীক্ষা হওক, গোটেইখিনি বস্তু ভিডিঅ'টিত আমি আলোচনা কৰিছোঁ। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা, তেনেহ'লে তোমালোকে গোটেইখিনি ভালকৈ বুজা পাবা। তোমালোকৰ অনুশীলনীৰ 1 নম্বৰত দিয়া আছে অসমৰ ভূপ্ৰাকৃতিক ভাগকেইটা কি কি। এইটোত মই যোনটো ইম্পৰ্টেন্ট বুলি ক'ম, তোমালোকে কিতাপখন লগত লৈ বহিবা, দাগ দি ল'বা বস্তুখিনি। মই যোনটো ইম্পৰ্টেন্ট বুলি ক'ম সেইকেইটা তোমালোকে দাগ দি ৰাখিবা। আকৌ এবাৰ ক'লোঁ, এইটো ইম্পৰ্টেন্ট হয়, খুবেই ইম্পৰ্টেন্ট হয়। 1 নম্বৰ প্ৰশ্নটো অসমৰ ভূপ্ৰাকৃতিক ভাগ কেইটা কি কি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমৰ ভূপ্ৰাকৃতিক প্ৰধানকৈ 4টা ভাগত ভগাব পাৰি। আমাৰ যি ভূপ্ৰাকৃতিক আছে, মানে আমাৰ অসমখনৰ যি নেচাৰ আছে, যি আমাৰ মাটি পাহাৰ গোটেই নদ নদী আছে, গোটেইখিনি বস্তুক আমি কেইটা ভাগত ভগাই লৈছোঁ, 4টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল কি কি। ক নম্বৰ হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা, খ নম্বৰ হৈছে বৰাক উপত্যকা, গ নম্বৰ হৈছে কাৰ্বি মালভূমি, ঘ নম্বৰ হৈছে বৰাইল আৰু দক্ষিণৰ পৰ্বত ৰাশি। এইটো হৈ গ'ল। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা। দ্বিতীয় নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ ভূপ্ৰাকৃতিক অঞ্চল কেইটা কি কি। এইটোও আকৌ ইম্পৰ্টেণ্ট হয়, দাগ দি ৰাখিবা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূপ্ৰাকৃতিক অঞ্চল কেইটা কি কি, এইটো ইমানো ইম্পৰ্টেণ্ট নহয়। চ' ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূপ্ৰাকৃতিক অঞ্চল কেইটা হ'ল উত্তৰ পাদদেশ অঞ্চল, ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰৰ প্লাৱন ভূমি আৰু চৰ চাপৰি অঞ্চল, দক্ষিণৰ পাদদেশ অঞ্চল। এই 2 নম্বৰ প্ৰশ্নটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু 1 নম্বৰটো খুব বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ। এতিয়া তোমালোকৰ 3 নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে 4খনকৈ প্ৰধান উপনৈৰ নাম লিখা। কি কৈছে, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ, মানে ছাপ'জ ব্ৰহ্মপুত্ৰ, এইখন আমাৰ অসমৰ মানচিত্ৰ, এইখন আমাৰ অসমৰ মানচিত্ৰ হয়, ঠিক আছে। ব্ৰহ্মপুত্ৰ নৈখন এনেকৈ গৈছে, এইটো হ'ল উত্তৰ পাৰ, এইটো হ'ল তোমালোকৰ দক্ষিণ পাৰ। এনেকৈ উত্তৰ পাৰৰ পৰা যেনেকৈ এই ব্ৰহ্মপুত্ৰ নৈৰ পৰা যেনেকৈ সৰু সৰু নৈ এনেকৈ ওলাই গৈছে, এইবিলাকক উপনৈ বুলি কোৱা হয়। মই আকৌ এবাৰ ভালকৈ সাজিছোঁ, তোমালোকে চিত্ৰটো চাই ল'বা। তোমালোকে ধৰি লোৱা এইখন অসমৰ মানচিত্ৰ, ঠিক আছে, এইখন অসমৰ মানচিত্ৰ। এতিয়া ব্ৰহ্মপুত্ৰ নৈখন এনেকৈ পাৰ হৈ গৈছে, আমাৰ অসমেদি এনেকৈ পাৰ হৈ গৈছে, ঠিক আছে। এই নৈখনৰ পৰা এই সৰু সৰু নৈ দুয়োফালে ওলাই গৈছে, এনেকৈ সৰু সৰু নৈ ওলাই গৈছে, এইবোৰক কি কয়, উপনৈ বুলি কোৱা হয়। চ' এতিয়া এইটো হ'ল তোমালোকৰ দক্ষিণ পাৰ, এইটো দক্ষিণ পাৰ আৰু এইটো উত্তৰ পাৰ। এতিয়া এই উত্তৰ পাৰৰ 4খন উপনৈৰ নাম আৰু দক্ষিণ পাৰৰ 4খন উপনৈৰ নাম লিখিব লাগে। আশা কৰিছোঁ তোমালোকে উপনৈ কাক কয় তোমালোকে বুজি পাইছা। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 4খন উপনৈ সোৱণশিৰি, ৰঙা নদী, বুৰৈ, বৰগাং। এইখন হ'ল কি, এই 4খন হ'ল উত্তৰ পাৰত থকা। আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ 4খন উপনৈ বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি। তোমালোকে এই দক্ষিণ পাৰৰ কেইটা কেনেকৈ মনত ৰাখিবা, ইয়াত চোৱা, দিহিং, দিচাং, দিখৌ, 3টা দ দি আছে, দিহিং, দিচাং, দিখৌ, বুঢ়ীদিহিং। তোমালোকে এই 4টা ভালকৈ মুখস্থ কৰি ল'বা, এইটো ইম্পৰ্টেণ্ট আছে। কেনেকৈ ইম্পৰ্টেণ্ট আছে, তোমালোকে যদি ডাইৰেক্ট এই প্ৰশ্নটো নাহে, তোমালোকক যদি এমচিকিউ দিয়ে, এমচিকিউ দি যদি তোমালোকক সোধে যে তলৰ
তলত থকা উপনৈবিলাকৰ ভিতৰত কোনটো ব্ৰহ্মপুত্ৰৰ এটা উত্তৰ পাৰৰ উপনৈ হয় বা দক্ষিণ পাৰৰ উপনৈ হয় বা নহয় এই চাৰিটা তোমালোকে জানি থবা ঠিক আছে সো এতিয়া আমি আলোচনা কৰিম নেক্সট প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলৰ সমূহ বৰ্ণনা দিয়া ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলি ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায় ইয়াৰ উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল বালি বোকাৰ গেট জমা হৈ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি-বাতিৰ বাবে উপযোগী ইয়াত জনবসতি ঘন আৰু যাতায়াত ব্যৱস্থা উন্নত উত্তৰ পাৰৰ সমভূমি অঞ্চলটো নামনি অংশত গড়ে প্ৰায় 30 কিলোমিটাৰ বহল আৰু উজনি অংশত ঠেক গড়ে প্ৰায় 10 কিলোমিটাৰ বহল আনহাতে দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো মেঘালয় মালভূমি বিস্তৃতৰ বাবে কামৰূপ গোৱালপাৰা আৰু ধুবুৰী জিলাৰ গড় হিচাপে কেৱল প্ৰায় 5 কিলোমিটাৰ বহল উত্তৰ পাৰৰ দৰে দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো জনবসতি ঘন খাৰুৱা ভূমিৰ বাবে ইয়াত খেতি-বাতি ভাল হয় আৰু যাতায়াত ব্যৱস্থা উন্নত হৈছে এই প্ৰশ্নটো তোমালোকে দাগ দি ৰাখিব নালাগে কিন্তু তোমালোকে ইয়াৰ উত্তৰখিনি এবাৰ ভালকৈ ৰিডিং কৰি থবা ব্ৰহ্মপুত্ৰৰ যদি তোমালোকক ইয়াত কি কৈছে ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ সমূহ বৰ্ণনা দিয়া ইয়াত প্ৰশ্ন আছে এটা কিন্তু এই এনসাৰখিনি যদি তোমালোকে পঢ়ি থোৱা ভালকৈ ইয়াৰ পৰা তোমালোকে তিনিটা এনসাৰ কৰিব পাৰিবা তিনিটা প্ৰশ্নৰ এনসাৰ এইখিনি উত্তৰ দি কৰিব পাৰিবা কেনেকৈ ইয়াত চোৱা ইয়াত কৈছে সমভূমি কিন্তু উত্তৰত কি কৈছে ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায় মানে এতিয়া তোমালোকক যদি উত্তৰ পাৰৰ বিষয়ে লিখিব দিয়ে তোমালোকক যে ব্ৰহ্মপুত্ৰৰ সমভূমি উত্তৰ সমভূমি অঞ্চলৰ সমূহ বৰ্ণনা দিয়ে তেতিয়া তোমালোকে কি কৰিবা ইয়াৰ পৰা লিখি দিবা ইয়াত যিখিনি আছে উত্তৰৰ বিষয়ে সেইখিনি লিখি দিবা দক্ষিণৰ বিষয়ে সেইখিনি লিখি দিবা তোমালোকে জাস্ট এবাৰ ভালকৈ মনোযোগ দি ৰিডিং কৰিবা এইবাৰ তোমালোকে মুখস্থ নকৰিবা ভালকৈ ৰিডিং কৰি বুজি থৈ দিবা যাতে নিজে বনাই লিখিব পাৰা ঠিক আছে নেক্সট কি আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ প্লাবন ভূমি অঞ্চলটোৰ সমূহ বৰ্ণনা দিয়া ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ-চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাবন ভূমি বুলি জনা যায় এই প্লাবন ভূমি অৱশ্যে সকলো ঠাইতে সমানে বহল নহয় ব্ৰহ্মপুত্ৰৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত ঢিলা আৰু নদীৰ পাৰত গেট জমা হৈ সৃষ্টি হোৱা তটবান্ধৰ বাবে কিছুমান ঠাইত প্লাবন ভূমিৰ প্ৰস্থ হ্ৰাস হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাবন ভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয়ৰ সৃষ্টি হৈছে আনহাতে দক্ষিণ পাৰৰ প্লাবন ভূমি তুলনামূলকভাৱে ঠেক ব্ৰহ্মপুত্ৰ নদীৰ খুঁটিবোৰক সামৰি ইয়াৰ মাজৰ চৰ-চাপৰি অঞ্চলটোক সক্ৰিয় প্লাবন ভূমি বুলি কোৱা হয় এইবোৰ কোৱেশ্চনৰ উত্তৰ তোমালোকে অলপ ভালকৈ ৰিডিং কৰি থবা ইমান ইম্পৰ্টেন্ট নহয় তথাপিও তোমালোকে এবাৰ কি কৰিবা ৰিডিং কৰি থব পাৰা এতিয়া আমি আলোচনা কৰিম কি তোমালোকৰ 6 নম্বৰৰ প্ৰশ্নটো মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা এইটো তোমালোকে পঢ়িবা দাগ দি ৰাখা এইটো পঢ়িবা তোমালোকে ব্ৰহ্মপুত্ৰ নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ বাবে ই স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ খুঁটিবোৰ সঘনে গতি সলাই থাকে ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জ্বলন্ত সমস্যা ৰূপে পৰিগণিত হৈছে নদীখনৰ বুকুত প্ৰায় 600ৰো অধিক সৰু বৰ আকাৰৰ বালিচৰ আছে এই বালিচৰবোৰ কিছুমান স্থায়ী আৰু কিছুমান অৰ্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী নদীৰ বুকুত চলি থকা খনন পৰিবহণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবৰ আকাৰ আকৃতি আৰু অৱস্থানৰ সলনি হৈছে এনেদৰেই ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদীদ্বীপৰ সৃষ্টি হৈছে ই পৃথিৱীৰ ভিতৰতে অন্যতম বৃহৎ নদী
দ্বীপ বুলি জনাজাত 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰায় 1.68 লাখ জনসংখ্যাৰ বসতিস্থল মাজুলীয়ে প্ৰায় 422 বৰ্গ কিলোমিটাৰ মাটিকালি জুৰি আছে আৰু ইয়াক বৰ্তমান এখন জিলা হিচাপে ঘোষণা কৰা হৈছে বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈ আছে নেক্সট আছে তোমালোকৰ বৰাক ইয়াত তোমালোকে কি কৰিবা মই তোমালোকক আকৌ এটা বস্তু তোমালোকক কৈ দিছো তোমালোকে মন কৰিবা এইটো তোমালোকে ইয়াত এই এটা দুটা তিনিটা চাৰিটা এই পাঁচটা বস্তুৰ বিষয়ে ভালকে জানিবা ঠিক আছে এই পাঁচটা বস্তুৰ বিষয়ে ভালকে জানিলে তোমালোকে পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে এনসাৰ কৰিব পাৰিবা ইয়াত চোৱা কি দিছে এইটো মানে হৈছে আমাৰ পাঠৰ উদ্দেশ্য এই অসমৰ ভূগোল পাঠটো যে আছে ইয়াৰ উদ্দেশ্য কি ইয়াত দিয়া আছে যে মূল আলোচ্য বিষয় আমাৰ এই পাঠৰ উদ্দেশ্য কি আমাক কি বুজাব খুজিছে ইয়াত কি দিছে আমাক অসমৰ অৰণ্যৰ প্ৰকাৰ আৰু বিতৰণ অসমৰ মাটিৰ বৈশিষ্ট্য আৰু প্ৰকাৰ অসমৰ জলবায়ুৰ বৈশিষ্ট্য অসমৰ ভূপ্ৰাকৃতিক আৰু ইয়াৰ ভাগসমূহ এইটো প্ৰশ্ন আমি অলৰেডি পঢ়িছো উত্তৰ পূব ভাৰতৰ প্ৰেক্ষাপটত অসমৰ অৱস্থান উত্তৰ পূব হৈছে কি নৰ্থ ইষ্ট উত্তৰ পূব মানে নৰ্থ ইষ্ট ইংৰাজীত আমাৰ এই নৰ্থ ইষ্টত 7খন ৰাজ্য আছে এই 7খন ৰাজ্যৰ ভিতৰত আমাৰ অসমৰ জনসংখ্যাৰ অৱস্থানত কিমান ৰেংক মাটিকালিৰ অৱস্থাত আমাৰ কিমান ৰেংক মানে আমাৰ মাটিকালি আমাৰ কিমান বেলেগ ৰাজ্যত কৈ আমাৰ জনসংখ্যা কিমান আমাৰ ইয়াত পাহাৰ পৰ্বত কিমান আমাৰ ইয়াত যি মূল্যবান সম্পদ আছে বেলেগ ৰাজ্যত কৈ কি বেছি আছে কি কম আছে এইখিনিৰ অৱস্থান আমাক দেখিব লাগে ঠিক আছে সেই এইকেইটা বস্তু তোমালোকে বেছিকৈ গুৰুত্ব দিবা তেনেহলে তোমালোকৰ পৰীক্ষাত কমন পৰিব এতিয়া আমি এই নেক্সট প্ৰশ্নটো আলোচনা কৰিম কি আমি কি পঢ়িছিলো বৰাক এই বৰাকৰ বিষয়ে তোমালোকে জানিবা মানে ব্ৰহ্মপুত্ৰৰ বিষয়ে তোমালোকে ভালকে বুজি লবা যিকোনো ব্ৰহ্মপুত্ৰৰ বিষয়ে আহিলে লিখি দিবা মাজুলীৰ বিষয়ে জানি থবা আৰু বৰাকৰ বিষয়ে তোমালোকে জানি ৰাখা উচিত হয় উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাটো অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভূপ্ৰাকৃতিক অঞ্চল বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে বৰাক নদীখনে অসমৰ পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্ৰায় 225 কিলোমিটাৰ বৈ গৈছে বৰাক আৰু ইয়াৰ উপনৈবৰ উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলাশ জমা হৈ বৰাক ভূমি সৃষ্টি কৰিছে এই সমভূমিক কাছাৰ সমভূমি বুলিও জনা যায় ইয়াৰ উত্তৰ দক্ষিণ আৰু পূব দিশত পৰ্বত পাহাৰে আগৰি আছে উত্তৰ ফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পাৰ্বত ৰাখি আছে পূব ফালে মণিপুৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণ ফালে মিজ পৰ্বত অৱস্থিত অৱশ্যে পশ্চিম ফালে এই সমভূমি বাংলাদেশৰ সিলেট জিলাৰ কুচিয়াৰা খুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে এইখিনি যদি তোমালোকে ভালকে মন দি পঢ়া বেছি ডাঙৰকৈ মই আনসাৰবোৰ দিয়া নাই ছুটি কৈ দিছো আৰু এবাৰ ভালকে তোমালোকে মনোযোগ দি পঢ়িলে নিজে বুজি ল'ব পাৰিবা আৰু মনত থাকিব কিন্তু তোমালোকে এইবোৰ বস্তু মুখস্থ কৰাৰ চেষ্টা নকৰিবা মুখস্থ কৰিলে তোমালোকে পৰীক্ষাত লিখিব নোৱাৰিবা কাৰণ আজিকালি সোশ্যাল সায়েন্সবোৰ তোমালোকৰ ডাইৰেক্ট অনুশীলনীৰ পৰা প্ৰশ্ন নিদিয়ে প্ৰায় সেম প্ৰশ্নবোৰে উত্তৰ সেম হয় কিন্তু প্ৰশ্নবোৰ অলপ বনাই দিয়ে সেইকাৰণে তোমালোকে বুজি পঢ়িবা তেনেহলে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা 8 নম্বৰত কি দিয়া আছে কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা উত্তৰ হ'ব উৎপত্তি আৰু ভূতাত্ত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংশ বিশেষ বুলি ক'ব পাৰি কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূব আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে এই লাইনখিনি ইম্পৰ্টেন্ট এইখিনি তোমালোকৰ এমসিকিউত আহিব পাৰে যে কাৰ্বি মালভূমিক কি কৰিছে দুটা ভাগত ভাগ কৰিছে কোনে কি বস্তুৱে দুটা ভাগত ভাগ কৰিছে কপিলী নদী যে আছে এই কপিলী নদীটো কি কৰিছে কাৰ্বি মালভূমিক দুটা ভাগত বিভক্ত কৰিছে ইয়াত চোৱা পূব আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে এটা হৈছে পূব কাৰ্বি মালভূমি আৰু এটা হৈছে পশ্চিম কাৰ্বি মালভূমি এই দুটা বস্তুত সাপোজ ধৰা এইটো গোটেই হৈছে কাৰ্বি মালভূমি মাজেদি কপিলী নদীখন বৈ গৈছে মাজেদি কপিলী নদীখন বৈ যোৱাৰ কাৰণে কি কৰিছে এই দুটা বিভক্ত হৈ গৈছে ইয়াৰে পূব খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ আনহাতে পশ্চিমৰ খণ্ডটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেন মহকুমাটো সামৰি লৈছে
দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে 900 মিটাৰ। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ আকৃতি গঢ় লৈ উঠিছে। 9 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশিৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হ'ব, বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্ৰসাৰিত হৈ আছে। বৰাইল পৰ্বতে প্ৰকৃততে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ ফালে ঢাল খোৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণৰ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে। উত্তৰ ফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশতকৈ তুলনামূলকভাৱে চাপৰ। মই তোমালোকক কৈ যাম কিন্তু কোনবোৰ প্ৰশ্ন আটাইতকৈ বেছি ইম্পৰ্টেণ্ট সেইবোৰ তোমালোকে দাগ দি ৰাখিবা, ঠিক আছে। 10 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত, ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে লিখা। আমি ওপৰত যে তোমালোকৰ মূল আলোচ্য বিষয় আছিলে তাত কিন্তু এই বস্তুটো আছিলে, অসমৰ জলবায়ু আৰু ইয়াৰ বৈশিষ্ট্য। সেই হিচাপত এই 10 নম্বৰ প্ৰশ্নটো মোষ্ট ইম্পৰ্টেণ্ট হৈ যায়, তোমালোকে দাগ দি ৰাখিবা। এই প্ৰশ্নটো তোমালোকে পঢ়িবা, মানে অসমৰ জলবায়ুৰ কেনেকুৱা ধৰণৰ, কেই প্ৰকাৰ, কি কি, ইয়াৰ বৈশিষ্ট্যবোৰ কি কি, অসমৰ জলবায়ুটো তোমালোকে জনাৰ খুবেই দৰকাৰ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা বহুত বেছি আছে। অসমখন ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। কি জলবায়ুৰ অন্তৰ্গত? মৌচুমী জলবায়ুৰ অন্তৰ্গত। মনত ৰাখিবা, শৰ্ট কুৱেশ্যনছ বা MCQ আহিলে তোমালোকে কি কৰিব লাগিব, মৌচুমী, উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। তোমালোকে এই মৌচুমী শব্দটো মনত ৰাখিবা। মৌচুমী জলবায়ুৰ অন্তৰ্গত কি? আমাৰ অসম। আৰু লগতে এইটো মনত ৰাখিবা, উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। এইটো মনত ৰখাৰ কাৰণ কি, তোমালোকক MCQ দি দিব পাৰে। তাৰপিছত কি কৈছে, অসমত বছৰটোত গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। এইবোৰ হৈছে কি বৈশিষ্ট্য, এইবোৰ হৈছে কি আমাৰ অসমৰ জলবায়ুৰ বৈশিষ্ট্য। অসমৰ জলবায়ু মূলত মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত, যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্ৰ্যই ইয়াৰ জলবায়ু যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে। ভৌগোলিক অৱস্থান ভূ-প্ৰাকৃতিক, আৰৱ সাগৰ, বংগোপসাগৰ, ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ু প্ৰবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলোতে একে নহয়। ঋতুভেদে উত্তৰ পশ্চিম ভাৰত ভূখণ্ডৰ পৰিৱৰ্তিত বায়ু চাপৰ প্ৰভাৱ অসমৰ জলবায়ুত পৰে। ইয়াৰোপৰি স্থানীয়ভাৱে প্ৰৱাহিত পাৰ্বত্য বতাহ, উপত্যকা বতাহ আৰু নদ-নদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পৰ্যায়ত জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্ৰভাৱ পেলায়। সাধাৰণতে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে। এইটো তোমালোকে পঢ়ি ল'বা। 10 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা। 11 নম্বৰ প্ৰশ্ন, গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি? ইয়াৰ উত্তৰ হ'ব, অসমত গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ শৈলক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। এয়ে হ'ল অসমত বৰষুণ হোৱাৰ মূল কাৰণ। 12 নম্বৰত দিয়া আছে, অসমৰ জলবায়ুৰ প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা। এইটো অলপ তোমালোকে পঢ়িব পাৰা, এই প্ৰশ্নটো অলপ জানি থ'লে সুবিধা হ'ব। ইয়াৰ উত্তৰ হ'ব কি, অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে বিস্তৃত হিমালয় পৰ্বতশ্ৰেণী আৰু ইয়াৰ ঠাল ঠেঙুলিয়ে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম দিশৰ পৰা প্ৰভাৱিত উষ্ণ তথা আৰ্দ্ৰ মৌচুমী বতাহক বাধা প্ৰদান কৰে। লগতে এই পৰ্বতশ্ৰেণীয়ে শীতকালত তিব্বত মালভূমিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ফালে প্ৰভাৱিত অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰাও ৰাজ্যখনক ৰক্ষা কৰে। আনহাতে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিক ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চলৰ অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। ইয়াৰোপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিও কাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। পাহাৰৰ অনুবাদ ঢালত বিশেষকৈ কাৰ্বি পাহাৰৰ পূবফালে তথা ডিমা হাছাও পাহাৰৰ উত্তৰ আৰু পূবফালে বৰষুণৰ পৰিমাণ যথেষ্ট
হ্ৰাস পায়। একে কাৰণতে নগাঁও জিলাৰ দক্ষিণ অংশত বৰষুণ যথেষ্ট কম। অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ শৈলক্ষেপণ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। নেক্সট আছে শুষ্ক উত্তৰ পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয় বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে। ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰাকৃতিক তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বতভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাতভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। আমি 12 নম্বৰ প্ৰশ্নলৈকে পঢ়িলোঁ তোমালোকৰ অনুশীলনীৰ। এতিয়া আমি 5টামান MCQ সলভ কৰিম, ঠিক আছে। 5টামান MCQ সলভ কৰিম, তাৰপিছত আকৌ তোমালোকৰ 13 নম্বৰৰ পৰা আমি প্ৰশ্নৰ উত্তৰ পঢ়িম। তোমালোকে চাই থাকিবা। MCQ পঢ়িম। এতিয়া আমি 5টা MCQ পঢ়ি ল'ম আৰু এই MCQ কিবোৰ খুবেই ইম্পৰ্টেণ্ট হয়। আমি মানে যদি বহুত দীঘল সময় ধৰি আমি অকল দীঘল প্ৰশ্নৰ উত্তৰ পাওঁ চাওঁ, আমাক অলপ বৰ লাগে, আমাৰ মানে ব্ৰেইনটো অলপ ডিএক্টিভেট হৈ যায়। চ' এতিয়া আমি 5টামান MCQ পঢ়ি কি কৰিম, ব্ৰেইনটো অলপ এক্টিভ কৰি ল'ম, তেতিয়া আমাৰ মনটো অলপ বেছিকৈ বহিব। 1 নম্বৰত কি দিছে, অসমৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা? এইটা আমি এই উত্তৰটো কিন্তু আমি ওপৰত আগতে আলোচনা কৰিছোঁ অলৰেডি। তোমালোকে কমেণ্ট কৰাচোন কেইটা। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? 4টা। আমাৰ অসমৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা? 4টা। তাৰপিছত তোমালোকৰ কি আছে, অসমৰ মাটি প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে? এইটো তোমালোকে কোৱাচোন কেইটা ভাগত ভাগ কৰা হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমৰ মাটি 4টা ভাগত ভাগ কৰা হৈছে। এইবোৰ খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অসমৰ অৰণ্যক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে? এইটো আমি ওপৰত পঢ়িছোঁ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 5টা। তেন্তে অসমৰ ভূ-প্ৰাকৃতিক কেইটা ভাগত? 4টাত। মাটি কেইটা ভাগত? 4টাত। কিন্তু অসমৰ অৰণ্য কেইটা ভাগত ভাগ কৰা হৈছে? 5টা ভাগত ভাগ কৰা হৈছে। মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? মানে আমাৰ অসমৰ যিমানকেইখন জিলা আছে তাৰে ভিতৰত কোনখন জিলাৰ মাটিকালি বেছি? এইখন কি হ'ব? কাৰ্বি আংলং হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰ্বি আংলং। ঠিক আছে। নেক্সট আমি কি পঢ়িম? নেক্সট আমি পঢ়িম তোমালোকৰ অসমৰ প্ৰধান ঋতু কেইটা? অসমৰ প্ৰধান ঋতু কেইটা? এইটো হ'ব 6টা। মনত ৰাখিবা, অসমৰ প্ৰধান ঋতু 6টা। ঠিক আছে। নেক্সট এতিয়া আমি কি আলোচনা কৰিম? আমি 5টা MCQ পৰা হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ 13 নম্বৰ প্ৰশ্নৰ পৰা। তাৰপিছত আমি আকৌ তোমালোকৰ কি কৰিম, MCQ আলোচনা কৰিম। আৰু বহুত কেইটা MCQ আছে, তোমালোকে টেনশ্যন নল'বা, আমি MCQ বোৰ আলোচনা কৰিম। এতিয়া আছে তোমালোকৰ, আমি এই প্ৰশ্নটো আলোচনা কৰিলোঁ, 12 নম্বৰটো এইটো আলোচনা কৰিলোঁ অলৰেডি আমি। এতিয়া আমি নেক্সট প্ৰশ্নটো আলোচনা কৰিম, 13 নম্বৰ। এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে দাগ দি ৰাখিবা। 13 নম্বৰ, অসমৰ প্ৰধান ঋতু কেইটা কি কি? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা। অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি? আমি ঋতুৰ প্ৰশ্নটো অলপ আগত পঢ়ি আহিলোঁ। অসমৰ প্ৰধান ঋতু কেইটা হ'ল প্ৰাক মৌচুমী, মৌচুমী, প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল। প্ৰাক মৌচুমী কালৰ সময়ছোৱাত পুৱাৰ ভাগ আৰামদায়ক উষ্ণ দুপৰীয়া, পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতি কম সময়ৰ বাবে বিজুলী ঢেৰেকানিৰে বৰষুণ হয়। সময় অতিক্ৰম কৰাৰ লগে লগে এই কালছোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ'বলৈ ধৰে। শীতকালৰ পিছতেই প্ৰাক মৌচুমী কাল আহে বা আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। অসমত এই প্ৰাক মৌচুমী কালৰ সময়ত বসন্ত ঋতু বিৰাজ কৰে। মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে। তাৰপিছত তোমালোকৰ নেক্সট কৈছে, মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে। এই সময়ছোৱাত দক্ষিণ পশ্চিম মৌচুমী বায়ু প্ৰৱাহৰ প্ৰভাৱত ৰাজ্যখনৰ অসম বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয়। এই কালছোৱাত জুন, জুলাইত আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয়। প্ৰত্যাৱৰ্তিত মৌচুমী কালত বৰ্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায়। উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে
বায়ুৰ প্ৰভাৱ সম্পূৰ্ণ ওলোটা হৈ উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিম দিশলৈ হয়। এই সময়ছোৱাত উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু এইটো পুৱাৰ হ'ব, ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে। নেক্সট পেৰাটো কি কৈছে, অসমত শীতকালৰ বৈশিষ্ট্য হ'ল নিম্ন উষ্ণতা, পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা। সেয়ে বছৰটোৰ ডিচেম্বৰ আৰু জানুৱাৰীৰ এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয়। তোমালোকৰ 14 নম্বৰ প্ৰশ্নত দিয়া আছে অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা। মানে অসমত কোনখন ঠাইত আটাইতকৈ বেছি বৰষুণ হয় আৰু আটাইতকৈ কম ক'ত হয় আৰু ইয়াৰ পৰিমাণ লিখিব দিছে। ইম্পৰ্টেণ্ট হয়, দাগ দি ৰাখিবা। উত্তৰ হ'ব অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাইৰ বৰষুণৰ পৰিমাণ উত্তৰ লখিমপুৰ। মনত ৰাখিবা লখিমপুৰত আটাইতকৈ বেছি বৰষুণ হয়, এইটো মনত ৰাখিবা। আৰু পৰিমাণটো কিমান, প্ৰতি চেণ্টিমিটাৰত কিমান, 335। আৰু অসমৰ সৰ্বনিম্ন ক'ত হয়, মানে আটাইতকৈ কম বৰষুণ হোৱা ঠাইখনৰ নাম কি, লামডিং। মনত ৰাখিবা লামডিং, প্ৰতি চেণ্টিমিটাৰত কিমান, 129। মনত ৰাখিবা লামডিঙত কম আৰু লখিমপুৰত আটাইতকৈ বেছি বৰষুণ হয়। 15 নম্বৰত দিয়া আছে তোমালোকৰ অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়। ইয়াৰ উত্তৰ হ'ব অসমৰ এক সুকীয়া ভূ-প্ৰাকৃতিক তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়, সেইবাবে অসমৰ সকলো ঠাইতে সমান বৰষুণ নহয়। নেক্সট প্ৰশ্নত দিছে তোমালোকৰ অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰাকৃতিক তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বতভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰ উপৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰ জিলা, নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি 250 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম। উল্লেখযোগ্য যে নগাঁও জিলাৰ লংকা লামডিং অঞ্চলত বছৰি কেৱল 129 চেণ্টিমিটাৰ পৰ্যন্ত হয়। 17 নম্বৰত দিয়া আছে অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু বৰ্ণনা দিয়া। উত্তৰ হ'ব অসমত পোৱা মৃত্তিকাবোৰক 4 প্ৰকাৰে ভগাব পাৰি, যেনে এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে মনত ৰাখিবা। পলসুৱা মৃত্তিকা, গিৰিপথ মৃত্তিকা, পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা। এইটো তোমালোকে মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট। 17 নম্বৰ প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কি আছে তোমালোকৰ, আৰু ইয়াৰ এইকেইটাৰ কি কৰিব লাগে, চমু বৰ্ণনা দিব লাগে। পলসুৱা মৃত্তিকা, এই মৃত্তিকা মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোঁৱা বৰণীয়া, মূলত বালি আৰু পলস বোকাৰে গঠিত। এই মৃত্তিকা সামান্যভাৱে অম্লীয়। এই মৃত্তিকাত সাধাৰণতে ফছফৰিক এচিড, নাইট্ৰজেন আৰু এইটো হ'ব তোমালোকৰ হিউমাছ প্ৰায় নাথাকে বুলিয়ে ক'ব পাৰি। গিৰিপথ মৃত্তিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ হিমালয় পাদদেশৰ ঠেক গিৰিপথ অঞ্চলত পোৱা যায়। গিৰিপথ অঞ্চলত ডাৱৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত। এই মৃত্তিকাত ডাঠ স্তৰ আছে। 3 নম্বৰত দিয়া আছে পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। এই মৃত্তিকাৰ উৰ্বৰতা ঠাইভেদে বেলেগ বেলেগ। নাইট্ৰজেন আৰু জৈৱিক পদাৰ্থ এই মৃত্তিকাত যথেষ্ট পৰিমাণে থাকে। মৃত্তিকা গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃত্তিকাক 2 প্ৰকাৰে ভগাব পাৰি, ৰঙা পলীয়া মৃত্তিকা আৰু ৰঙা পলসুৱা মৃত্তিকা। এইবোৰ কিন্তু আমি মাটিৰ কথা আলোচনা কৰি আছোঁ দেই। 4 নম্বৰত আছে কংকৰ মৃত্তিকা, প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা আৰু কাৰ্বি মালভূমি দক্ষিণৰ কিছুমান ঠাইত পোৱা যায়। তাৰোপৰি কাৰ্বি আংলং জিলাৰ হামৰেন মহকুমাৰ পূব সীমান্তত, গোলাঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাক সমভূমিৰ অঞ্চলত উত্তৰ অংশত থকা বৰাইল পৰ্বত পাদদেশৰ এই মৃত্তিকা পোৱা যায়। এই মৃত্তিকা সাধাৰণতে কলা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বলিয়হীয়া। ইয়াত নাইট্ৰজেন, পটাছ, ফছফৰিক এচিড আৰু চূণ কম পৰিমাণে থাকে। 18 নম্বৰত আছে অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি। ইয়াৰ উত্তৰ হ'ব অসমত মৃত্তিকা কিছুমান
প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকৰ দ্বাৰা আক্ৰান্ত হৈছে। প্ৰাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমিক্ষয়, সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই প্ৰধান মানৱ সৃষ্ট কাৰকবোৰৰ ভিতৰত হ'ল। 1 নম্বৰত আছে গছ-গছনি কটাৰ ফলত বৃদ্ধি হোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয়। খ নম্বৰত দিছে এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা। আৰু গ নম্বৰত দিছে পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি। খ নম্বৰত আছে মানুহৰ বসতি তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধন সমস্যা। ঙ নম্বৰত দিছে অধিক শস্য উৎপাদনৰ বাবে খেতি পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদিয়ে প্ৰধান। 19 নম্বৰত আছে বৰ্তমান অসমৰ জনসংখ্যা কিমান? বৰ্তমান অসমৰ জনসংখ্যা 31.16 নিযুত, নাইবা 2011 চনৰ লোকপিয়ল অনুসৰি এনেকৈ তোমালোকে লিখিব পাৰা। 20 নম্বৰ প্ৰশ্নত দিয়া আছে তোমালোকৰ অসমৰ অৰণ্যসমূহক কি ভাগত ভগাব পাৰি? ভেৰি ইম্পৰ্টেণ্ট, দাগ দি ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট। অসমৰ অৰণ্যক 5টা প্ৰধান ভাগত ভাগ কৰিব পাৰি। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য, ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, নৈপৰীয়া অৰণ্য, ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য। এইটো 20 নম্বৰ প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট। নেক্সট প্ৰশ্ন আছে তোমালোকৰ বৰ্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা। এইটো ইম্পৰ্টেণ্ট আছে। ৰাজ্যখনৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰত এই অৰণ্য দেখা যায়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টিমিটাৰ বা তাতকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় বাবে ইয়াক বৰ্ষাৰণ্য বুলি কোৱা হয়। বৰ্ষাৰণ্য অৰণ্য 3 তৰপীয়া হোৱাটো পৰিলক্ষিত হয়। প্ৰথমতে তৰপটো অতি ওখ গছৰ পৰা গঠিত। অসমৰ বৰ্ষাৰণ্য অৰণ্যত হেলং, মেকাই আদি ওখ গছ পোৱা যায়। ইয়াতকৈ কিছু কম ওখ গছ দ্বিতীয়টো তৰপ গঠন কৰে। এই তৰপত সাধাৰণতে নাহৰ, চিয়া নাহৰ, আমাৰি আদি গছ দেখা যায়। একেদৰে তলৰ তৰপত চাপৰ গছ বন আদি থাকে। বৰ্ষাৰণ্য অৰণ্যত গছৰ উপৰি নানাবিধ লতা, তৰা, বাঁহ, বেত, কপৌ ফুল আদিও থাকে। তাৰপিছত তোমালোকৰ 22 নম্বৰ প্ৰশ্নত দি আছে নৈপৰীয়া অৰণ্য গুৰুত্ব আৰু বৰ্তমান সংকট সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব অসম বহু ঠাইত নৈপৰীয়া অৰণ্য আগুৰি আছিল এসময়ত। এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহ জাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি। গছৰ ভিতৰত চোম, শেৱালো, উৰিয়া, মজ, ঔ, আজাৰ আদি প্ৰধান। নল, খাগৰি, তৰা, কৌপাত, বেত, ঝাও, কহুৱা আদি চাপৰ গছ বা ঘাঁহ জাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাৰ বিশেষ উপযোগী। কাজিৰঙা, ডিব্ৰু-চৈখোৱা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত। সাম্প্ৰতিক কালত জনবসতি ক্ৰমে নৈপৰীয়া এলেকাবোৰলৈ সম্প্ৰসাৰিত হোৱাৰ ফলত নৈপৰীয়া অৰণ্য দ্ৰুতগতিত সংকুচিত হৈছে। আৰু তোমালোকৰ বেছি প্ৰশ্ন নাই। নেক্সট প্ৰশ্নটো এতিয়া আমি আলোচনা কৰিম। তোমালোকৰ কাজিৰঙাৰ বিষয়ে। 23 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান গোলাঘাট, নগাঁও আৰু শোণিতপুৰ আৰু ইয়াৰ মাটিকালি কিমান? 858.98 বৰ্গ কিলোমিটাৰ। এইটো মনত ৰাখিবা। 24 নম্বৰ প্ৰশ্নত দিয়া আছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা। এইটো ইম্পৰ্টেণ্ট আছে, তোমালোকে পঢ়িবা ভালকৈ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান হ'ল অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ নাম আৰু অৱস্থান এইটো এনেকৈ হ'ব, এইটো নাম, এইটো অৱস্থান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত আছে। মানাস ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? চিৰাং আৰু বাক্সাত আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত আছে? ওদালগুৰি আৰু শোণিতপুৰত আছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? শোণিতপুৰত আছে। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? ডিব্ৰুগড় আৰু তিনিচুকীয়াত আছে।
নেক্সট তোমালোকৰ আছে 25 নম্বৰ অভয়াৰণ্যসমূহে কেনেকৈ প্ৰকৃততে ভাৰসাম্য ৰক্ষা কৰে লিখা উত্তৰ হ'ব প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যসমূহৰ ভূমিকা সুদূৰ প্ৰসাৰী এইবোৰ মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত এইবোৰে মুঠতে এত বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী বাঘ গড় বনৰীয়া মহ নানাবিধ হৰিণা আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে ঘাঁহনি গছ-গছনি আৰু আৰ্দ্ৰভূমিত ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰে দেশ বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষিত কৰে এইবোৰক ভালদৰে সুৰক্ষা দিয়াৰ ওপৰতে আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্যৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰিব নেক্সট দিয়া আছে তোমালোকৰ 26 নম্বৰত স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা এই প্ৰশ্নটো ইমান ইম্পৰ্টেন্ট নহয় তোমালোকে তথাপিও যদি এনসাৰটো পঢ়িব খোজা তোমালোকে এবাৰ সুন্দৰকৈ পঢ়ি ল'বা ঠিক আছে 27 নম্বৰ প্ৰশ্ন আছে অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা এইখন মই তোমালোকক দিয়া নাই কাৰণ তোমালোকৰ কিতাপত দিয়া আছে কিতাপত দিয়া হিচাপত মানে আগৰ যোনটো কি আছিল সেইটো দিয়া আছে কিন্তু বৰ্তমান চেঞ্জ হৈ দিয়া আছে সেইটো তোমালোকে নিজৰ স্কুলৰ শিক্ষকৰ পৰা ঠিক কৰি ল'বা কিতাপত এটা বেলেগকৈ দিয়া আছে কিন্তু বৰ্তমান আসলতে অসমৰ জিলা বাঢ়িছে যেনেকৈ তামুলপুৰখন নতুনকৈ বাঢ়িছে সেইকাৰণে ইয়াৰ সংখ্যাটো বেলেগ হ'ব সদৰ ঠাইৰ নাম বেলেগ হ'ব সেইকাৰণে তোমালোকে কি কৰিবা তোমালোকৰ শিক্ষকৰ পৰা এইখিনি কৰি ল'বা 28 নম্বৰত দিয়া আছে অসমৰ মাটিকালি কিমান ৰাজ্যখনৰ ৰাজধানী ক'ত এইটো ইম্পৰ্টেন্ট আছে ক'ত অৱস্থিত ইয়াৰ মাটিকালিৰ হিচাপতে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা উত্তৰ কি হ'ব অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ৰাজ্যখনৰ ৰাজধানী ক'ত গুৱাহাটীত দিছপুৰত অৱস্থিত ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কি কাৰ্বি আংলং আৰু সৰু জিলাখনৰ নাম হ'ল কি কামৰূপ মহানগৰ ঠিক আছে নেক্সট 29 নম্বৰ প্ৰশ্ন হ'ল কি তোমালোকৰ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু সৰু জিলাখনৰ নাম লিখা এইবোৰ গোটেইকেইটা ইম্পৰ্টেন্ট হয় 29 নম্বৰ 28 নম্বৰ প্ৰশ্ন ইম্পৰ্টেন্ট হয় অসমৰ জনসংখ্যা 31.20 নিযুত জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম নগাঁও জনসংখ্যা ক'ত বেছি নগাঁৱত বেছি আৰু সৰু জিলাখনৰ নাম ডিমা হাছাও ঠিক আছে এতিয়া আছে তোমালোকৰ চমুটুকা আছে চমুটুকা লিখা আছে ইয়াত আছে ক নম্বৰ ইয়াত যেকেইটা দিয়া আছে তাৰ ভিতৰত তোমালোকে গোটেইকেইটা পঢ়িব নালাগে মই তোমালোকক দাগ দি দিম ঠিক আছে তোমালোকক মই দাগ দি দিম টেনচন নলবা কোন কেইটা তোমালোকে পঢ়িব লাগিব চমুটুকা লিখাৰ ভিতৰত তোমালোকে এই ক নম্বৰটো পঢ়িবা মৌচুমী আৰু জলবায়ু অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত এই ৰাজ্যখনৰ বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে তাৰ পিছত তোমালোকৰ এইটো নালাগে মই নেক্সট ইম্পৰ্টেন্টটো ডাইৰেক্ট কৈ দিম তোমালোকে উত্তৰখিনি চাই ল'বা যদি তোমালোকে কোনবা এটা পঢ়াৰ ইচ্ছা থাকে তোমালোকে পঢ়ি ল'বা অসমৰ বৰ্ষাকাল নালাগে অসমৰ প্ৰাক মৌচুমী কাল নালাগে অসমৰ বৰ্ষণ স্থানিক বিতৰণ এইটো নালাগে তোমালোকক অসমৰ প্ৰশাসনিক বিভাগ নালাগে জিলা পৰ্যায়ত অসমৰ জনসংখ্যা এইটো তোমালোকে পঢ়িবা ঠিক আছে অসমৰ লগে লগে ভৌগোলিকভাৱে অসমৰ বিস্তৃত যথেষ্ট পৰিৱৰ্তন ঘটিছে ব্ৰিটিছ শাসনকালত অসমখন যথেষ্ট ডাঙৰ আছিল সেই সময়ত মেঘালয় নাগালেণ্ডৰ উপৰি সিলেট অসমৰ লগত আছিল 1895 চনত লুচাই পাহাৰ বৰ্তমান মিজোৰাম অসমৰ অন্তৰ্ভুক্ত হৈছিল কিন্তু 1947 চনত ভাৰত বিভাজনৰ সময়ত সিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূৰ্ব পাকিস্তানৰ লগ লাগিছিল ফলত সেই সময়ত 11খন জিলা আছিল আৰু শিলং আছিল অসমৰ ৰাজধানী পিছলৈ 1963 চনত নাগালেণ্ড 1977 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসমৰ ৰাজ্যৰ পৰা পৃথক হয় 1973 চনত গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয় এইখিনি বস্তু পঢ়িলে হৈ যাব আৰু ইমানখিনি ডাঙৰ পঢ়িব নালাগে তোমালোকে এই বিটিচিৰ ওপৰত পঢ়ি ল'বা ঠিক আছে এতিয়া আমি আগতে আমি 5টা এমসিকিউ আলোচনা কৰিছো অলৰেডি নেক্সট এতিয়া আমি 6 নম্বৰৰ পৰা আলোচনা কৰিম 6 নম্বৰ আছে কি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ প্ৰাকৃতিক অঞ্চল কেইটা ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4টা
নেক্সট দিয়া আছে তোমালোকৰ 7 নম্বৰত 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান এটো হ'ব তোমালোকৰ 31.20 নিযুত 8 নম্বৰত দিয়া আছে জনসংখ্যা অনুসৰি অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি অসমৰ জনসংখ্যা অনুসৰি আটাইতকৈ ডাঙৰ জিলাৰ নাম হৈছে নগাঁও অসমৰ মাটিকালি কিমান অসমৰ মাটিকালি হল 78438 বৰ্গ কিলোমিটাৰ এইবিলাক গোটেইকেইটা ইম্পৰ্টেন্ট হয় মাটিকালিৰ ভিত্তিত অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি সৰু জিলাখনৰ নাম হল কামৰূপ মহানগৰ নেক্সট আছে কি তোমালোকৰ জনসংখ্যা অনুসৰি অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি জনসংখ্যাৰ এটো হ'ব তোমালোকৰ ডিমা হাছাও জনসংখ্যা আটাইতকৈ কত কম এটো হ'ব ডিমা হাছাও তাৰ পিছত তোমালোকৰ নেক্সট কি দি আছে অসমত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখনৰ নাম কি সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখনৰ নাম হল লখিমপুৰ নেক্সট দি আছে তোমালোকৰ বিটিএডি কেতিয়া গঠন কৰা হৈছিল বিটিএডি 2003 চনত গঠন কৰা হৈছিল বিটিএডিৰ অন্তৰ্গত এখন জিলাৰ নাম লিখা বিটিএডিৰ অন্তৰ্গত এখন জিলাৰ নাম কি আছে ইয়াত কৰিমগঞ্জ নহয় কাৰ্বি আংলং নহয় দৰং নহয় চিৰাংখন হয় বিটিএডিত 5খন জিলা আছে মুঠতে বৰ্তমান প্ৰথমতে হল কোকৰাঝাৰ দ্বিতীয়তে হল তোমালোকৰ বাক্সা তাৰপাছত আছে কি চিৰাং ওদালগুৰি আৰু কি তামুলপুৰ এই পাঁচটা মনত ৰাখিবা তাৰে ভিতৰত চিৰাংটো ইয়াত দিয়া আছিল 15 নম্বৰ দিয়া আছে কি কেতিয়া অসমৰ পৰা মিজোৰামক পৃথক কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 1971 চনত অসমৰ পৰা মিজোৰামক পৃথক কৰা হৈছিল অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন এখন হ'ব 7খন নেক্সট প্ৰশ্ন দিয়া আছে তোমালোকৰ অসমৰ অভয়াৰণ্য কেইখন অসমৰ অভয়াৰণ্য হল 18খন ইয়াত চোৱা তোমালোকে 18খন দিয়া আছে অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাইখনৰ নাম কি এটো হ'ব লামডিং আটাইতকৈ কম বৰষুণ হোৱা ঠাই লামডিং কেৰালাৰ মাটিকালি কিমান এইটো প্ৰশ্ন তোমালোকক নালাগে গুৱাহাটীত কিমান সেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয় ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 166 পৰ্যন্ত বৰষুণ হয় ঠিক আছে এইখিনিতে তোমালোকৰ ভিডিওটো সামৰিছো আশা কৰিছো তোমালোকে ক্লাছটো বুজি পাইছা ক্লাছটো চোৱাৰ কাৰণে ধন্যবাদ